নমস্কাৰ, মই পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা খুবেই চাঞ্চল্যকৰ শিহৰণকাৰী খবৰ। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। ইতিমধ্যে আপোনালোকে বহুতেই জানে, ব্যাপকভাৱে ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে গোৱালপাৰা জিলাখনত হাতী আৰু মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীয়ে দিনে নিশাই আজি কেইবা বছৰ ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত চলাই গৈছে নিৰ্বিঘ্নে উপদ্ৰৱ সন্ত্ৰাস, আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে বহু লোকে গৃহহাৰা হ'বলগীয়া হৈছে, বহু নিৰীহ লোকে অকালতে জীৱন দিবলগীয়া হৈছে। ৰহস্যজনকভাৱে কেতিয়াবা মৃত্যু হৈছে বনৰীয়া হাতীৰো। আৰু এনেধৰণৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাই থকাৰ মাজতে আজি কাহিলী পুৱাতে সংঘটিত হ'ল আন এটা ভয়ংকৰ ঘটনা। চোতালত থকা অৱস্থাতে এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰিলে এগৰাকী 50 ঊৰ্ধৰ ব্যক্তিক, আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে গুৰুতৰ ধৰ্মেন্দ্ৰ বসুমতাৰী নামৰ লোকজন, স্ক্ৰীণত আপোনালোকে দেখি আছে, দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে ধৰ্মেন্দ্ৰ বসুমতাৰীৰ, কিন্তু তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁক ততাতৈয়াকৈ লৈ যোৱা হয় ৰংজুলীস্থিত যি প্ৰাথমিক চিকিৎসালয় আছে তাত লৈ যোৱা হৈছে, আৰু তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ। তো এতিয়া এনেদৰে বনৰীয়া হাতীৰ যি উপদ্ৰৱ সেয়া ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লৈছে। কেতিয়া ক'ত বনৰীয়া হাতীয়ে কাক কেনেদৰে আক্ৰমণ কৰে কোনো ঠিকনা নোহোৱা হৈছে গোৱালপাৰা জিলাখনত। আৰু জাকৰ পৰা ওলাই অহা বনৰীয়া হাতী এটাই এনেদৰে ধৰ্মেন্দ্ৰ বসুমতাৰীৰ বাসগৃহত প্ৰৱেশ কৰে, আৰু তাৰপিছতে চোতালতে ধৰ্মেন্দ্ৰ বসুমতাৰীক আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। আৰু বনৰীয়া হাতীটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ধৰ্মেন্দ্ৰ বসুমতাৰী। দৈৱক্ৰমে তেওঁৰ প্ৰাণ ৰক্ষা পৰিছে। ততাতৈয়াকৈ পৰিয়ালৰ লোকে তেওঁক চিকিৎসালয়লৈ লৈ যায়, ৰংজুলীস্থিত যি চিকিৎসালয় আছে তাত লৈ যায়, আৰু তাৰপিছতে তেওঁক তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে। প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতে লৈ যোৱা হৈছে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ। তো এই ধৰণৰ যি ঘটনা সেয়া উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গোৱালপাৰা জিলাখনত। আৰু সেই দীৰ্ঘদিনৰ পৰা আচলতে ৰাইজে দাবী জনাই আহিছে যে হাতী আৰু মানুহৰ যি সংঘাত সেয়া ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। কাৰ জীৱন কেতিয়া যায় কোনো থান ঠিক নাই। সেয়েহে বনৰীয়া হাতী আৰু মানুহৰ যি সংঘাত বা বনৰীয়া হাতীৰ যি উপদ্ৰৱ সেয়া নিৰ্মূল কৰাৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি ইতিমধ্যে ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে। স্ক্ৰীণত আপোনালোকে দেখি আছে, এয়া ধৰ্মেন্দ্ৰ বসুমতাৰী। তেওঁক ৰংজুলীস্থিত যি চিকিৎসালয় তাত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়, আৰু তাৰপিছতে তেওঁক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে। লগে লগে দিছোঁ আপোনালোকক উপহাৰ কুপন খেলৰ খবৰ। 10 জানুৱাৰীত নতুন বছৰৰ নতুন খেল 10 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে হাউলি। টিকেটৰ মূল্য মাত্ৰ 100 টকা। দুখনকৈ আল্ট্ৰাবাছ, স্কৰপিঅ', থাৰ আদিৰ দৰে কেইবাখনো বিলাসী বাহন আছে। সৰ্বমুঠ পুৰস্কাৰ আছে 20টাকৈ। আপোনালোকে যদি এই খেলখনৰ টিকেট ল'ব বিচাৰে তেন্তে স্ক্ৰীণত নাম্বাৰটো দিয়া হৈছে, তাত আপোনালোকে হোৱাটছআপত মোক মেছেজ দি দিব টিকেট কেইখন লাগে। পুৰস্কাৰসমূহ আপোনালোকে দেখি আছে, আল্ট্ৰাবাছ দুখনকৈ ৰখা হৈছে, ফাৰ্ষ্ট প্ৰাইজ আৰু ছেকেণ্ড প্ৰাইজ। 14 নম্বৰ প্ৰাইজটো আল্ট্ৰাবাছ ৰখা হৈছে। তাৰপিছতে টাটা এল্ট'জ আছে, মাৰুতি চুজুকি চেলেৰিয়া আছে, মাৰুতি চুজুকি ৱেগনাৰ আছে, থাৰ আছে, বলেৰো আছে, স্কৰপিঅ' আদি বিলাসী বাহনসমূহ ৰখা হৈছে। তো আপোনালোকে যদি টিকেট ল'ব বিচাৰে তেন্তে হোৱাটছআপত মোক মেছেজ দি দিব টিকেট কেইখন লাগে। 1, 2, 3, 4, 5, 6, 7, 8টাকৈ হাউচৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। গোটেইকেইটা হাউচৰ টিকেট মোৰ তাতে পাব। তো টিকেট লাগিলে হোৱাটছআপত মেছেজ দিব।